যোৱাকালি এটা বাংলাদেশী মূলৰ মিয়া তাক দেখাতে ধৰ্ষণকাৰী নিচিনা লাগে। ৰফিকুল ইছলাম নে কি বাংলাদেশী মিয়াই উজনি অসমত আহি আমাৰ শিৱসাগৰত আহি আমাৰ ঐতিহাসিক যি ৰংঘৰ বাকৰিত আহি পিনে যি ধৰণে সাম্প্ৰদায়িক মন্তব্য কৰিছে, এই থাৰ্ড ক্লাছ 420 গৌচুৰ এই যিটো ৰফিকুল ইছলাম নে কি, এইটোক আমি গ্ৰেপ্তাৰ কৰিবলৈ অসমীয়া যুৱ মঞ্চ নাজিৰা আঞ্চলিক সমিতিয়ে চৰকাৰ তথা প্ৰশাসনক 24 ঘণ্টা সময় বান্ধি দিলোঁ। সিদিনাখনলৈকে বাংলাদেশী মূলৰ মিয়াই কি কৰিছিল, গাড়ীৰ ভিতৰত সোমাই আমাৰ অসমীয়া জাতিক, আমাৰ অসমীয়া আই মাতৃসকলক ধৰ্ষণ কৰিম, ৰেপ কৰিম বুলি কৈ আছিল। কিন্তু আজিৰ তাৰিখত এটা বাংলাদেশী মিয়াৰ ইমানেই সাহস হৈ গ'ল যে আমাৰ ঐতিহাসিক, আমাৰ এছিয়াৰ প্ৰথমটো পেভেলিয়ান ৰংঘৰত আহি পিনি, চোৰৰ নিচিনাকৈ ৰংঘৰত আহি পিনি বাংলাদেশী মূলৰ মিয়াই বাংলা ভাষাত, সেইটো দেখাতে বাংলাদেশী নালাগে, বাংলা ভাষাত যি ধৰণে আমাৰ অসমীয়াক, আমাৰ আহোমসকলক তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰিছে, সেই ব্যক্তিজনক কৈছোঁ, তোক য'তে পাম নাই, তোক একে চৰে 32 এটা হৰাই দিম। তই বাংলাদেশী মিয়া, তই শিৱসাগৰখন দুভাগ কৰিব আহিছ। এটা কথা স্পষ্ট, শিৱসাগৰখন খিলঞ্জীয়া আচলতে শান্তি সম্প্ৰীতিয়ে থকা এখন জিলা। ইয়াত লাগিলে খিলঞ্জীয়া হিন্দুৱে হওক, খিলঞ্জীয়া মুছলমানেই হওক, আমি ককাই ভাই নিচিনাকৈ আছোঁ। আৰু এই থাৰ্ড ক্লাছ 422 যি ধৰণে সেই আমাৰ এই আচলতে এই ভাতৃত্ব সম্বন্ধটোক দুভাগ কৰিবলৈ আহিছে, তেনে ব্যক্তিক অতি শীঘ্ৰে বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগিব। যদি গ্ৰেপ্তাৰ নকৰে, আমি এই বাংলাদেশী মিয়াটোক য'তেই পাম হালোৱা আছে দৌৰাই পিটিম। একদম স্পষ্ট কথা আমাৰ অসমীয়া যুৱ মঞ্চৰ।